ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি তৃতীয়টো অধ্যায় আৰম্ভ কৰিছিলোঁ। আজি তাৰ এই পাৰ্ট 3 অনুশীলনী 3.1 তাৰমানে আৰোহণ পদ্ধতিৰ কেইটামান প্ৰশ্ন আমি কৰি আছিলোঁ। আজি এটা প্ৰশ্ন দিয়া আছে, একেই নিয়ম তথাপিও মই কৰি আছোঁ, কেইটামান কৰি দিছোঁ। এইটো প্ৰশ্ন দিয়া আছে, ইয়াত আমি একেই কাম কৰিম। ধৰা হ'ল Pn such that 2 plus 2 square plus 2 cube plus 2 power n equal to 2 into 2 power n minus 1. n belongs to 1 number ahe n equal to 1 or babe n equal to 1 or babe ki hobo p 1 hoye jabo such that এতিয়া লও আমি লেফট হ্যান্ড সাইড ইকুয়াল টু লেফট হ্যান্ড সাইডে কি আছে ইয়াত 2 পাওয়ার 1 2 পাওয়ার 2 2 পাওয়ার 3 1 এর পৰা স্টার্ট হৈছে গতিকে n ইকুয়াল টু 1 এর বাবে প্ৰথম পদটো 2 আহিব আৰু রাইট হ্যান্ড সাইডত কি হ'ব রাইট হ্যান্ড সাইড ইকুয়াল টু ইয়াত কি আছে 2 ইনটু 2 পাওয়ার n এর জায়গাত 1 মাইনাস 1 ইকুয়াল টু 2 ইনটু 2 পাওয়ার 1 মাইনাস 1 মানে 2 মাইনাস 1 মানে 1 হ'ব ইকুয়াল টু 2 ইনটু 1 ইকুয়াল টু কিমান দিব ঠিক এইটো হ'ব আমাৰ এতেকে left hand side is equal to right hand side এতেকে n equal to 1 or ভাবে উক্তিটো হইতে হবে ঠিক আছে আচ্ছা এতিয়া আমি যাম কি কৰিম ধৰা হল n equal to k এর ভাবে উক্তিটো হইতে নাম্বার 2 ধরা হোক n equal to k এর ভাবে উক্তিটো সত্য আমি ধৰি ললো n equal to k এর ভাবে উক্তিটো সত্য এতিয়া কি হ'ব এতেকে n এর জায়গাত কি পাতিম pk সাজতে n এর জায়গাত কি পাতিম ইয়াত কি হ'ব 2 প্লাস 2 square plus 2 cube plus 2 power k equal to 2 into 2 power k minus 2 into 2 power k minus 1 হয়ে গেল আমার যেটো এতেকে এরকম মান হল এতিয়া আমি কি কৰিব লাগিব প্রমাণ কৰিব লাগিব প্রমাণ করব লাগে যে n equal to k plus 1 এর ভাবেও উক্তিটো এতিয়া আমি কি কৰিম ওপৰত গৈ ধৰিম যে n equal to k plus 1 ধৰিলাম কেনেকৈ হ'ব এতিয়া এইখিনি মহাই দিছো এইটো মহাই দিছো क्या है 3 नंबर n और p k plus 1 साज दे p k plus 1 माने यार केवल 2 plus 2 square plus 2 cube plus n इक्वल टू यार কি থাকিব 2 পাওয়ার n এর জায়গাত k plus 1 বহি বাকিখিনি সকলো একেই আছে এতিয়া কি হৈ গল ইকুৱেল টু আমি তাৰ আগৰ পদ পাতিব লাগিব 2 plus 2 square plus 2 cube plus यार अगर पद की हो सिंपल 2 पावर k plus 2 पावर k plus 1 ये तो हम কি করেন ব্র্যাকেট লিখি ইকুয়াল 2 plus 2 पावर k এই यार গুটেটোর মান কি হবে ইয়ার পৰা 2 into 2 पावर k minus 1 plus এটো 2 पावर k plus 1 কৰিছিলো নেকি কৰিছিলো লগাই যেন লাগি আছে আচ্ছা বাৰ তথাপি কৰি আছে ये पूरण कर दिया अच्छा নাই কৰা पूरण কৰিলে কি হ'ব 2 into 2 पावर k आहे 2 into 2 पावर k minus 2 into 1 মানে 2 plus 2 into k plus 1 এইটো মানে কি হ'ব 2 পাওয়ার ইয়াত 1 plus k হৈ যাব 1 plus k কিয় হল ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে
a power m into a power n মানে a power m plus n minus 2 power plus 2 power k plus 1 গতিকে কি হৈ গল 2 power k plus 1 2 power k plus 1 দুটা আছে গতিকে 2 into 2 power k plus 1 আহে এটো minus 2 আছে देखिए हिलाको 2 power 1 ইয়াত কি আছে 1 plus k plus 1 कारण মাজত পুৰণচিন আছে minus 2 ইয়াৰ অৰ্থ হ'ল 2 power k plus 2 1 plus 1 মানে 2 minus 2 কি প্ৰমাণ কৰিব লাগিব 2 into 2 power k minus 1 গতিকে 2 এটা কমন ল'ব লাগিব আচ্ছা এইটো আমি ইয়াত কৰিব নালাগে এই চাম প্ৰশ্ন ঠিকে আছে কিন্তু প্ৰশ্নটো উত্তৰটো মিলাবৰ কাৰণে উত্তৰটো কি আছে এটা 2 কমন লোৱা আছে গতিকে 2 কমন ললো ইয়াত কি থাকিল 2 power k plus 1 minus 1 হল মিলিছে এতিয়া 2 into 2 power k minus 1 2 power n এর জায়গাত k plus 1 minus 1 এতেকে n equal to k plus 1 এর বাবে উক্তিটো সত্য তলত লিখিবা আকৌ n equal to k এর বাবে উক্তিটো সত্য বলে লিখি থাকিব কে প্রশ্নৰে দিয়া আছে আৰোহণ পদ্ধতিৰে দেখুৱা যায় এইটো মানে কি হ'ব এতিয়া ইয়াত কিবা কিবি দেখিছা তোমালোকে a দেখিছা r দেখিছা স্কয়ার ইয়াত n দেখিছা এইবিলাক একো চাব নালাগে আমাৰ কোনো ভয়ৰ কাৰণ নাই r is not equal to 1 r এর মান 1 নহয় বাকি সকলো হয় কাৰণ r এর মান 1 হলে তলত 0 হৈ যাব যে এটো নহয় বাকি n belongs to n তো হ'বই লাগিব বাকি এটো r হয় এইবিলাক r হয় এইবিলাক একো চাবই নালাগে আমাৰ কোনো প্ৰয়োজন নাই একেবাৰে আৰোহণ পদ্ধতিত এইবিলাকৰ আর কিছু জানিব জানে আমি ডাইরেক্ট লিখিব লাগিব ধৰা হল pn n2 আছে ইয়াত such that a plus ar plus ar square plus আমি করলে কি যাব বলে ar পাওয়ার n লৈকে যাব ইকুয়াল টু তলত r minus 1 উপর কি হ'ব a into r পাওয়ার n plus 1 minus 1 minus 1 to তলত আছে উপর না উপর হলে তো কেবল n হবে এটা আমি ধরে নিব 1 নম্বর n equal to 1 হবে p 1 আহিব সাজ দে p1 মানে এতিয়া প্ৰথম পদ a হে আহি ইয়াত a আছে গতিকে এটো p1 মানে লেফট হ্যান্ড সাইডত কি পদ আছে এটাই পদ আছে প্ৰথম পদটো লম 1 রাইট হ্যান্ড সাইডত সো রাইট হ্যান্ড সাইডত কি পাতিব লাগিব n এর জায়গা 1 পাতিব লাগিব গতিকে a আছে ব্র্যাকেট দিলো r আছে n এর জায়গা 1 পাতা 1 plus 1 আহিল minus 1 divided by r minus 1 equal কি হল a into r power 1 plus 1 মানে r square minus 1 তলত আহিল r minus 1 কিবা সৰু হয় নেকি আমি চাব লাগিব ইকুয়াল টু ইয়াত পিছত দে ইকুয়াল টু r minus 1 তলত হল উপর a হল ইয়াত কি আছে r square minus 1 r square minus 1 বা 1 square a square minus b square গতিকে r minus 1 into r plus 1 হল a plus b a minus b into a plus b r minus 1 cancel গল a into r plus 1 আমার থাকিব মিলিনে নাই মিলে ইয়াত কি আছিল আমার a আছিল এফালে কি আহি গল a into r plus 1 থাকিব সরি ইয়াত কি হল এটা ভুল হল সৰুকৈ লেফট হ্যান্ড সাইডত ভুল হৈছে কি ভুল হৈছে তে লেফট হ্যান্ড সাইডত ইয়াত কি আছিল আচ্ছা pn প্রথম পদটোত n নাই কাৰণ ইয়াত n লৈকে আছে r power 2 r power 1 ইয়াতে আছে n কত আছে r power n আছে r power 2 আছে ইয়াত কি আছে r power 1 আছে এই ইয়াত r নাই এটো বাদ দিয়ে আমাৰ এখিনি r equal to n belongs to কিমান ন্যাচারাল নাম্বার 1 এর পৰা আৰম্ভ হ'ব গতিকে ইয়াত a টু বাদ দি প্ৰথম পদটো বাদ দিয়ে আমাৰ 1 স্টার্ট হৈছে n স্টার্ট হৈছে তাৰ মানে এই আমাৰ মেইন এটো স্টার্ট হৈছে ये ar স্কয়ার তার মানে ইয়াত কি আহিব প্রথম পদটো ar পাওয়ার 1 মানে n এর মান 1 কত আছে ইয়াতে আছে গতিকে এটো আমাৰ সকলোতে আহিব নেক্সট টার্মটো ইয়াত কি আহিব প্লাস ar এটো আহিব বুজি পাইছা ইয়াৰ দুটাৰ পৰা a কমন ল ইয়াত থাকিব 1 প্লাস r আহিব মই কৈছিলো যে কেৱল প্ৰথম পদটোহে ল'ব লাগিব p1 মানে কিন্তু প্ৰথম পদটো ইন দা সেন্স এতিয়া কি হ'ব ইয়াৰ অৰ্থটো আমি হেটো চাব লাগিব যে n এর মান কোৰ পৰা আৰম্ভ হৈছে
এনৰ মান r পাৱাৰ 1 ইয়াৰ পৰাই আৰম্ভ হৈছে এনৰ n বিলংস টু n হয় নেচাৰেল নাম্বাৰ r পাৱাৰ 1 ইয়াত আছে ইয়াত r পাৱাৰ 0 হ'ব কিন্তু 0 টু নেচাৰেল নাম্বাৰ নহয় r পাৱাৰ 1 r পাৱাৰ 2 r পাৱাৰ 3 r পাৱাৰ n ইয়াত আছে গতিকে r পাৱাৰ 1 ইয়াৰ পৰা আৰম্ভ হৈছে প্ৰথম পদ ইয়াৰ কোনটো a r তাৰ আগতো আমাৰ a আছে গতিকে এইটো আমি লিখিব লাগিব ইয়াৰ পৰা কি পালো a * 1 plus r a * r plus 1 একে 1 plus r plus 1 গতিকে কি লিখিব পাৰো এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড কোনো নতুন কথা নাই এতেকে p1 সত্য বা n = 1 এর বাবে উক্তিটো সত্য 2 নম্বৰ ধৰা হল n = k এর বাবে উক্তিটো সত্য এতেকে n = k এর বাবে উক্তিটো সত্য এতেকে কি আহিল এনৰ জায়গাত কি আহিব pk such that বাকি নিয়েকে a plus ar plus ar square plus একটু সাবই না লাগে এনৰ জায়গাত কি পাতে দিয়া ar power k equal to এফালে কি a into এনৰ জায়গাত কি পাতা r power k plus 1 তলত -1 divided by r minus 1 হয়েছে বাকি সব একই হয়েছে আমি এনৰ জায়গাত কি পাইছো প্রমাণ কৰিব লাগে যে n = k plus 1 এর বাবে উক্তিটো সত্য এইটো আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে এতিয়া এইটো প্ৰমাণ কৰিবৰ কাৰণে বৰখিনি মহাই দিছো যেটো আমাক নালাগে দিয়া এটা তলটো আমাক লাগিব গতিকে অলপ সময় থৈ লওঁ 3 নম্বৰ পইণ্ট আহি ইয়াত কি আহিব p k plus 1 such that এইটো একই হ'ব a plus ar plus ar square plus a r power n এর জায়গাত কি আহিব k plus 1 আহিব বেলেগ একো নাই n এর জায়গাত k plus 1 আহিব a plus ar plus ar square plus এতিয়া আমি ইয়াৰ আগৰ পদটো উলিয়াব লাগিব ইয়াৰ আগৰ পদ কিমান ইয়াত কি পাতি দিলে a r power k plus নেক্সট পদ এইটো আছে a r power k plus 1 ব্ৰেকেট দিলে হ'ব নিদিলে হ'ব আগৰটো লৈকে আমি ব্ৰেকেট ভৰাই দিম এইটো মানে কি হ'ল আকৌ এই তলত আছে আমাৰ a plus ar square up to ar power k মানে আমি ধৰি লৈছো এইটো গতিকে এই গুটে ব্ৰেকেটৰ জায়গাত এইটো পাতিব লাগিব a r power k plus 1 minus 1 divided by r minus 1 plus এইটো a r power k plus 1 ঠিক আছে এতিয়া তলখিনি মহাই দিলো এতিয়া তোমালোকে কিছুমান এইবিলাক অংক যেটো তোমাক কৈ থাকো সদায় যে অংক ভালকৈ শুদ্ধকৈ জানিবৰ কাৰণে আগৰ কনসেপ্টবোৰ ক্লিয়াৰ হ'ব লাগিব ইয়াৰ আকৌ এটা কনসেপ্ট আহিব তে কনসেপ্টটো কি হয় এতিয়া কমন লম যেটো ইয়াত a আছে এর লগত এইটো a পূৰণ হৈ আছে কিবা এটাৰ লগত এইটো ইয়াত a পূৰণ হৈ আছে গতিকে দুইটাৰ পৰা a কমন আহিব তাৰ পিছত কি আহিল এইটো ব্ৰেকেট আহিল এইটো ব্ৰেকেট বুলি নহয় ব্ৰেকেটৰ আহিছে ইয়াত কি থাকিল r power k plus 1 minus 1 থাকিল divided by r minus 1 থাকিল plus ইয়াৰ পৰা এই বাহিৰলৈ নিলো r power k plus 1 এতিয়া তোমালোকে সুধিব পাৰা r power k plus 1 ইয়াতো আছে কমন কিয় নাহে কমন নাহে কাৰণ r power k plus 1 ৰ লগত -1 হৈ আছে এটা 1 বিয়োগ হৈ আছে সেই কাৰণে একো কমন কৰি ল'ব নোৱাৰি তেতিয়া আমাৰ কাম কি হ'ব এতিয়া এই ইয়াত লখাব ল'ব r minus 1 আহি ইয়াৰ r minus 1 একি আছে ওপৰত একি থাকিব r power k plus 1 minus 1 plus কি হ'ব এটো ইয়াৰ ওপৰৰ পৰা আহিলে ইয়াত যি আছিল কি প্লাস
r minus 1 পূৰণ হ'ব তাৰ লগত এইটো গুটিটোৰ লগত পূৰণ হ'ব r পাৱাৰ k plus 1 ৰ লগত পূৰণ হ'ব বাকি এইটো ব্ৰেকেটটো এইটো হ'লে দিলেও হ'ব নিদিলেও হ'ব এতিয়া এটা বুজি পাইছে কথাই নাই এই আছে ইয়াত বাকি আমাক r minus 1 তলত লাগিবই প্ৰমাণত আমি চাই লৈছো চোৱা এই আছে আমাৰ এই লাগিবই বাহিৰত r minus 1 প্ৰমাণত লাগিবই এতিয়া মাজৰখিনি আমি কৰিব লাগিব এই মাজৰখিনি কিনো হ'ব বেছি ভাবিবলগীয়া নাই r পাৱাৰ k plus 1 আছে আমি পাতি দিছো r পাৱাৰ k plus 1 minus 1 এইটো 1 আছে minus 1 আছে প্লাস এতিয়া এইটো কি হৈছে r minus 1 দুই ইয়াৰ লগত পূৰণ হৈছে তাৰ মানে r into r power k plus 1 r into r power k plus 1 plus a minus 1 into r power k plus 1 মানে r power k plus 1 ই থাকে 1 ৰ লগত পূৰণ হওক বা নহওক একেই থাকিব r minus 1 আহে এতিয়া ওপৰত কি হ'ব চোন কমন আহিব কি কমন আহিব আমি কমনলৈ হে গৈছো যে এইটো r power k plus 1 আৰু r power k plus 1 একে ইয়াত প্লাস ইয়াত মাইনাস ক্যান্সেল কর ইয়াত কি থাকে এইটো থাকে -1 টো পিছফালে লিখিম r into r power k plus 1 minus 1 তে যদি তোমালোকে একেবাৰে জানা এইটো তোমালোকে ইয়াত উলিয়াই লৈছা ইতিমধ্যে ইয়াত কি আছিল r into r power k plus 1 এইটো কি হ'ব এতিয়া ইয়াত কথা আছে a power n into a power m মানে কি হৈ যায় a power n plus m হৈ যায় সূত্র আছে a power n into a power m মানে a power n plus m এর জেনারেল মেথডস অফ ক্লাস 8 তে পাইছিলা গতিকে ইয়াতে কি হ'ব যদি a into a power m থাকে এর উপর কিমান আছে 1 আছে গতিকে a power 1 plus m হ'ব ইয়াতে কি আছে r power 1 into r power k plus 1 গতিকে দুইটা পূরণ হলে কি হৈ যাব এটা যোগ হৈ যাব পাওয়ার খিনি ইয়াত কি থাকিব r power 1 plus k plus 1 মানে k plus 2 থাকে মাইনাস তলত 1 আছে তলত মানে গল r minus 1 ঠিক আছে এতিয়া কি হল ইয়াৰ লগত মিলিব লাগিব সো মিলিছে এটা a আছে বাহিৰত a এনেকৈ আছে গুটেটো লিখিলো r minus 1 তলত আছে ঠিক আছে ওপৰত a আছে বাহিৰত এইটো লিখিছো ব্ৰেকেট দিলো এতিয়া কি আহিব এইটো r পাওয়ার এটো r আছে r পাওয়ার n plus 1 n এর জায়গাত k plus 1 লাগিব n এর জায়গাত k plus 1 যে plus 1 এটো minus 1 আছে বাহিরে সমান হৈছে না r পাওয়ার a আছে a এটো ঠিকই r minus 1 আছে r into k plus 1 মানে কিমান k plus 2 দিছে minus 1 দিছে গতিকে এটো কি হৈ গল ইয়াতে সত্য হৈ গল কি আমি লিখিব লাগিব এতেকে তাৰে কি পালো এইটো আৰু এইটো আমি সমান পালো k plus 1 ৰ বাবে সমান পালো গতিকে কি লিখিব লাগিব এখন যে এতেকে r equal to k plus n equal to k plus 1 ৰ বাবে উক্তিটো সত্য অৰ্থাৎ pn সত্য বুলি লিখিব লাগিব ঠিক আছে গতিকে কিতাপত কেইটামান প্ৰশ্ন দিয়া আছে উদাহৰণটো দিয়া আছে গৈ চাবা ইয়া উদাহৰণত এই কিতাপৰ পৰা চাবলৈ চেষ্টা কৰিব অলপ অসুবিধা হয় আৰু অনুশীলনী দিয়া আছে অনুশীলনী কোৱেশ্চন নম্বৰ এইবিলাক কৰিব পাৰা কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 লৈকে কৰিব পাৰা তাৰ পিছৰখিনি আমি তাৰ পিছত আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিঅ'তে পিছৰখিনি আলোচনা কৰিম 1 2 3 4 5 6 কৰিব পাৰা আৰু উদাহৰণখিনি কৰিব পাৰা এতিয়া আহিলে আমাৰ কোৱেশ্চন নম্বৰ 10 আমি কোৱেশ্চন নম্বৰ 6 কৰিছিলো 6 কৰিলো 7 8 9 আমি পিছত কৰিম কেতিয়া কৰিম 7 ত আমি নতুন বস্তু পাইছো এটো ফেক্টৰিয়েল বুলি কয় কি এইখিনি আমি এই যেতিয়া পাৰমুটেশন কম্বিনেশন মানে বিন্যাসটো যেতিয়া পঢ়িম তেতিয়া আমি ইয়াৰ আগৰ কোৱেশ্চন তিনটা কৰিম তোমালোকে মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 8 আৰু 9 এইবিলাক আমি পাৰমুটেশন কম্বিনেশন পঢ়াৰ পিছতহে কৰিম গতিকে এতিয়া কি কৰিম কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 টো অলপ বেলেগ আছে ইয়াত কি চিন আহিল ই গ্ৰেটাৰ দেন লেছ দেন চিন আহিছে এতিয়া গতিকে এইবিলাক অলপ বেলেগ আছে কিন্তু চিহ্নটোৱে বেলেগ কামটো একেই অলপ বুজি ললে হ'ল একেই আমি কৰিম যে ধৰা হ'ল pn such that twice n is greater than n belongs to natural number একেই আছে এক নম্বৰ n equal to
1 ৰ বাবে n equal to 1 ৰ বাবে কি হ'ব p1 হ'ব p1 ত লেফট হ্যান্ড সাইড চোৱা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কোনে দিব এতিয়া এইটো চিনে দিব লেফট হ্যান্ড সাইডত কি আছে টুৱাইস n 2 into 1 মানে 2 হ'ব আৰু রাইট হ্যান্ড সাইডত কি আছে রাইট হ্যান্ড সাইডত আছে ইয়াৰ ইফালে n আছে n ৰ মান 1 গতিকে কি পালো আমি লেফট হ্যান্ড সাইড ইজ গ্রেটার দেন রাইট হ্যান্ড সাইড পাইছো না এটো লেফট হ্যান্ড সাইড টু ডাঙৰ রাইট হ্যান্ড সাইড টু সৰু গতিকে গ্রেটার দেন আছে এতেকে এটো লেফট হ্যান্ড সাইড গ্রেটার দেন আছে এটো গ্রেটার দেন সিম্বল আছে গতিকে এটো ডাঙৰে হৈছে এই মিলি আছে গতিকে কি লিখিছো এতেকে n equal to 1 ৰ বাবে উক্তিটো ঠিক আছে এতিয়া 2 নম্বৰটা আমি কৰিম একই কাম কৰিম ধৰা হল n equal to k এর বাবে উক্তিটো সত্য এতেকে সত্য হলে কি হ'ব pk such that twice k is greater than k হৈ যাব twice k is greater than k ইয়াতে কি k belongs to n হ'ব একই বস্তু ইয়াত নতুন কথা নাই প্রমাণ কৰিব লাগে যে n equal to k plus 1 or বাবেও উক্তিটো একো কৰিব নালাগে চোৱা আগৰ দৰে একেই কৰি আছো এটা আমাৰ প্ৰয়োজন নাই কি আহিল 3 নম্বৰ p k plus 1 such that তে লেফট হ্যান্ড সাইডত কি আছে টুৱাইস n ৰ জায়গাত কি আহিব k plus 1 ভাঙি দিয়া টুৱাইস k plus 2 into 1 মানে 2 হৈ যাব তে কি বনাব লাগিব লেফট হ্যান্ড সাইডত কি আছে টুৱাইস k আছে টুৱাইস k ইয়াত কি আছে pk এর আমি চাব লাগিব ইয়াত কি আছে টুৱাইস k is greater than k গতিকে এটা টুৱাইস k কি হয় এতিয়া আমাৰ সিম্বলটো ইয়াত কি হৈ যাব গ্রেটার দেন আহি যাব কিয় টুৱাইস k এর জায়গাত আমি কি লিখিম k লিখিম প্লাস 2 ইয়াতে মূল কথাটো আহিছে লেস দেন গ্রেটার দেন তোমালকে কনসেপ্ট এতিয়ালৈকে পোৱা নাছিলা এই কনসেপ্টটো দি ইয়াতে আমাৰ আৰম্ভ হৈছে কি আহি গল এইটো আমি ইয়াত লাইনত দুটেগলা সমান চিন দি গৈছো সমান চিনৰ অৰ্থ হ'ল এইটো লাইনৰ লগত এইটো লাইন সমান এইটো লাইনৰ লগত এইটো লাইন সমান এইটো হৈ থাকিলে ইয়াত সমান চিন দি গৈ থাকে কিন্তু ইয়াত কি দিছো গ্রেটার দেন সিম্বল দিছো গ্রেটার দেন অৰ্থ হ'ল আগৰ লাইনটো ডাঙৰ নেক্সট লাইনটো কি হয় সৰু হয় ইয়াত এই চিনটো দিছো গতিকে ইয়াৰ অৰ্থ হ'ল এইটো গ্রেটার দেন চিন গ্রেটার দেন অৰ্থ হ'ল ইয়াৰ আগৰ লাইনটো ডাঙৰ ইয়াত এইটো লাইনটো সৰু হ'ব নেক্সট লাইনৰ লগত কোনো লিংক নাই এইটো আৰু এইটো লাইনৰ লগতে লিংক আছে গতিকে এইটো গৰপৰা লিখিলো ইয়াৰ পৰা টুৱাইস k is greater than k গতিকে টুৱাইস k is greater than k বাকি +2 একে আছে এতিয়া আকৌ কি লিখিম এটো k + 2 মানে এতিয়া আকৌ আমি ইকুৱেল টু লিখিম ঠিক আছে এতিয়া আমি কি লিখিম আকৌ ইকুৱেল টু লিখিম ইকুৱেল টুৰ অৰ্থ হ'ল এইটো লাইনৰ লগত এইটো লাইন আমাৰ ইকুৱেল বুজি পাইছা এইটো ইকুৱেলৰ অৰ্থ হ'ল এইটো লাইনৰ লগত এইটো লাইন ইকুৱেল কাৰণ ইকুৱেল হৈ আছে এইটো চিনৰ অৰ্থ হ'ল এই আগৰ লাইনটো ডাঙৰ এইটো গ্রেটার দেন এই নেক্সট লাইনটো সৰু ঠিক আছে ইয়াৰ পিছত আকৌ ইকুৱেল আহিব ইকুৱেলৰ অৰ্থ হ'ল এইটো লাইনৰ লগত এইটো লাইন সমান ইয়াৰ লগত এইটো ইকুৱেল লিংক দিয়ে এইটো লাইন আৰু এইটো লাইন সমান সমান হলে কি লিখিম k + 2 ক আমি ভাগ কৰিম কেনেকৈ k + 1 কিয় ভাগ কৰিছো চাওঁচোন আচ্ছা ইয়াত কি আছিল n হে আছিল আমি লেফট হ্যান্ড সাইডত কি উলিয়াব লাগিব ইয়াত k + 1 হে উলিয়াব লাগিব গতিকে আমি আকৌ ইয়াত কি লিখিব পাৰিম এইটো লিখিলো আকৌ এইটো গ্রেটার দেন k + 1 লিখিব পাৰিম চাওঁচোন কিমান সহজ গ্রেটার দেন লেস দেন লিখিলে আমি সমান কৰিবলৈ ইমান টেনচনে নাহিবই নালাগে এতিয়া কি হ'ল চোৱা এই যেটো নেক্সট লাইন আহে k + 2 is equal to k + 1 + 1 k + 1 + 1 মানে k + 2 সমান হৈছে কিন্তু নেক্সট লাইনটো আকৌ কি হৈছে ডাঙৰ এইটো ডাঙৰ নেক্সট লাইনটো সৰু কেনেকৈ k + 1 + 1 হৈ আছে এইটো k + 1 হৈ আছে গতিকে ইয়াৰ মান যদি 5 হয় এইটো 4 হে হ'ব ইয়াৰ মান যদি 100 হয় ইয়াৰ মান 99 হ'ব গতিকে এইটো ডাঙৰ এইটো সৰু কিয় এইটো কৰিছো k + 1 n ৰ জায়গাত k + 1 আছে না
আছে এতিয়াহে মিলিছে বস্তুটো এনাৰ জেগাত k+1 থাকিব লাগিব ৰাইট হ্যান্ড সাইড মিলি গল এতেকে n = k+1 ৰ বাবে উক্তিটো সত্য এতেকে n ৰ বাবে উক্তিটো সত্য প্ৰতিটো n ৰ বাবে উক্তিটো সত্য তেনেকৈ লিখি দিলে আমাৰ হৈ যাব সবাই এটা কোশ্চেন নম্বৰ 10 ৰ পিছৰ কোশ্চেনটো কৰি চাম 11 আহিব क्वेश्चन नंबर 11 কি দিয়া আছে ফ্যাক্টৰিয়েল এটো পিছত কৰিম ফ্যাক্টৰিয়েল ততবিলাক পিছত কৰিম ঠিক আছে কোনবিলাক থাকিব क्वेश्चन नंबर 7 8 9 আৰু 11 এইবিলাক আমি পিছত কৰিম এতিয়া আছে 12 আচ্ছা 12 কৰিছো চাৰিটা জিলা থাকিব তোমালোকে মনত ৰাখিবা আমি বিনা কাৰ্যৰ কৰাৰ পিছত আমি কৰিলেও হ'ব কৰিব লাগিব আচ্ছা এতিয়া 12 আহিল 1 plus a power n is greater than question to আছে 1 plus a whole power n 1 plus a whole power n is greater than equal to 1 plus n equal to 1 plus n যত 1 plus a is greater n belongs to n আৰু 1 plus a is greater than 0 1 plus a এর মান শূন্যতকৈ ডাঙৰ বুলি কৈছে এটো 1 plus a টো শূন্যতকৈ ডাঙৰ হয় শূন্যতকৈ সৰু হলে নেগেটিভ হৈ যাব যে সেইটো হলে নহব কিয় নহব 1 plus a যদি শূন্যতকৈ সৰু হয় শূন্যতকৈ সৰু সংখ্যাৰ পাৱাৰ কৰিলে কি হ'ব নেগেটিভ হৈ যাব পাৰে ইয়াৰ ঋণাত্মক সংখ্যাটো ডাঙৰ নহব পাৰে উল্টা পুল্টা হৈ যাব সেই কাৰণে এটো প্ৰথমতে কোশ্চনটো দি লৈছে সুবিধাটো লৈ লৈছে একেই কাম সমাধান এইবিলাক গ্ৰেটাৰ দেন লেছ দেন দেখি ভয় খাব নালাগে সমাধান ধৰা হল pn such that 1 plus a whole power n okay is greater than equal to 1 plus n এখানে লিখা নাই এক নম্বৰ n equal to 1 ৰ বাবে p 1 হৈ গল such that left hand side কি আহিব এতিয়া 1 plus a whole power n আছে left hand side equal to n ৰ মান কিমান 1 যদি পাওয়ার 1 হলে সকলো সংখ্যা কি হ'ব একেই থাকিব 1 plus a রাইট হ্যান্ড সাইডে কি থাকিব 1 plus n n ৰ মান 1 1 into a equal to 1 plus a দুটা কি হ'ল সমান হ'ল মিলিছে সমান রাইট হ্যান্ড সাইড সমান আছে না মাথা দেখি সমান আছে হয় গ্রেটার দেন নহয় সমান এই সমান হৈছে না এটি মিলিছে এটাকে n equal to 1 ৰ বাবে উক্তিটো হয় 3 নম্বৰ আমি ধৰি লম ধৰা হ'ল n equal to k এর বাবে উক্তিটো হয় এতেকে n equal to k বাদিলে কি আহিব pk আহিব pk such that 1 plus a whole power k is greater than equal to 1 plus n ৰ জায়গাত k এখন লিখিম আকৌ প্ৰমাণ কৰিব লাগে যে n equal to ভাবে ঠিক আছে এতিয়া আমাৰ আহিল n equal to k+1 ৰ বাবেও উক্তিটো সত্য সেইটো আমাৰ ঠিক আছে নেক্সট লাইন যাম ইয়াতে কৰিম এতিয়া কি আহিব 3 নম্বৰ আহিব 3 নম্বৰ p k+1 such that p k+1 ৰ মান কিমান এইটো কেৱল লেফট হ্যান্ড সাইডটো লম 1 plus a whole power n ৰ জায়গাত কি লিখিম k+1 এটো ভাঙি দিয়া সহজ উপায় আছে 1 plus a হল তো whole power k পূৰণ 1 plus a কেনেকৈ হল এটো যদি এটো বনাও কি হ'ব a power m into a power n হলে a power m plus n হৈ যায় গতিকে a মানে 1 plus a power m মানে k plus n মানে 1 হৈ আছে গতিকে k plus 1 হৈ গ'ল
ভূমিটো 1 প্লাছ a ধৰিছোঁ এতিয়া আমি এই লেফ্ট হেণ্ড সাইডলৈ যাব লাগিব এই কি হ'ব pk লৈ যাব লাগিব pk কি আছে 1 প্লাছ a হোল পাৱাৰ k আছে তো গতিকে এইটো আমি পাই গৈছো এতিয়া 1 প্লাছ a হোল পাৱাৰ k আছে এটো কি আছে গ্ৰেটাৰ দেন ইকুৱেল হৈছে গতিকে ইয়াৰ সিম্বলটো কি আহিব আমাৰ গ্ৰেটাৰ দেন ইকুৱেল আহিব এইটো মই লিখি দিছো যাতে একদম চকুত পৰে এটো কি সিম্বল আহিব গ্ৰেটাৰ দেন ইকুৱেল কৰ পৰা আহিছে a ইয়াৰ পৰা আহিছে এই গুণটো দিব নালাগে মই দেখুৱাই দিছো ইয়াৰ পৰা আহি গ'ল গুণটো গ্ৰেটাৰ দেন ইকুৱেল কাৰণ 1 প্লাছ a হোল পাৱাৰ k টো কি হয় গ্ৰেটাৰ দেন ইকুৱেল কি হয়তো 1 প্লাছ k ইয়াৰ জায়গাত কি লিখিম এতিয়া 1 প্লাছ k a ইনটু ইয়াতে এইটো একে আছে এইটো আমি বদলোৱা নাই ইয়াৰ কোনো কাম নাই এই এফালে কি আনিব লাগিব 1 প্লাছ n a মানে 1 প্লাছ k প্লাছ 1 ইনটু a গতিকে নেক্সট লাইনটো ইকুৱেল হ'ব 1 প্লাছ k প্লাছ 1 ইনটু a মানে 1 প্লাছ k a আচ্ছা এবাৰ ভাঙি দিলো 1 ইনটু 1 মানে 1 হ'ল প্লাস 1 ইনটু a মানে a হল প্লাস প্লাস k ইনটু 1 মানে k a হল প্লাস এ প্লাস k ইনটু a মানে k a স্কয়ার হল আমাক কি লাগে 1 প্লাস k প্লাস 1 ইনটু a মানে 1 টু লাগিব আমাক এইটো 1 আহিলে এইটো 1 আছে প্লাস এফালে কি লাগিব k প্লাস 1 ইনটু a গতিকে a কমন লব লাগিব ইয়াত কিমান আছে 1 আছে প্লাস ইয়াত কিমান আছে k আছে প্লাস k স্কয়ার ইনটু আমা k স্কয়ার না লাগে গতিকে আমি কি কৰিম আকৌ গ্রেটার দেন ইকুয়াল এটো সিম্বল একে সিম্বল পাতিলে সুবিধা একচুয়ালি গ্রেটার দেন ইকুয়াল হ'ব ইয়াত কি পালো এতিয়া 1 প্লাস a k প্লাস 1 পাতি দিব এটো নাই কথা কাৰণ কি হৈ গল চাওছো এই সিম্বলটি কি আছে ইয়াৰ লগত কথা লেস দেন পাতিলে নহব গ্রেটার দেন ইকুয়াল পাতিলে কি হৈ গল আগৰটো ডাঙৰ এটো সৰু ডাঙৰ কেনেকৈ হ'ল k স্কয়ার যে এক্সট্ৰা কে যোগ হৈ আছে কিবা বস্তু কিবা এটা বস্তুৰ লগত এক্সট্ৰাকে কিবা যোগ হৈ আছে এখানে এটা ডাঙৰ হৈ আছে ইয়াত যোগ হৈ থকা না এখানে এটা সৰু হৈ গল এতেকে কি পালো আমি ইয়াৰ জায়গাত কি পালো 1 প্লাস n পালো না 1 প্লাস n মানে k প্লাস 1 a মানে a আছে এতেকে কি পালো আমি লেফট হ্যান্ড সাইড ইজ ইয়াত ইকুয়াল নাই পাছ লেফট হ্যান্ড সাইডত এটো আছিল ইজ ইকুয়াল টু আছিল এট গ্রেটার দেন ইকুয়াল পালো গ্রেটার দেন ইকুয়াল ইয়াত ইকুয়াল আছিল ডাঙৰ ইয়াত এটা কি বুজাইছে চাচোন এটোতকৈ এটো ডাঙৰ ইয়াৰ লগত এটো সমান এটোতকৈ এটো ডাঙৰ হ'ব এটো ডাঙৰ তাৰমানে এটো বহুত ডাঙৰ হৈ গ'ল ইয়াতকৈ এটো ডাঙৰ এটো সমান হৈ গ'ল ইয়াতকৈ এটো ডাঙৰ আকৌ ডাঙৰ ইয়াতকৈ এটো সমান গতিকে এটো বহুত ডাঙৰ হৈ গ'ল লেফট হ্যান্ড সাইডটো ৰাইট হ্যান্ড সাইডতকৈ বহুত কি হৈ গ'ল ডাঙৰ হৈ গ'ল আমাক ভিডিও উলিয়াব দিছিল এটো গ্ৰেটাৰ দেন এটো n ৰ জায়গাত k প্লাস 1 গতিকে কি লিখিব লাগিব n ইকুৱেল টু k প্লাস 1 ৰ বাবেও উক্তিটো সত্য বুলি লিখিব লাগিব তেতিয়া হলে এতেকে n ইকুৱেল টু k ৰ বাবে উক্তিটো সত্য বুলি লিখিব লাগিব তে এটা একেবারে সহজ বস্তু ইয়া তোমালোকে পাইছা আচ্ছা এতিয়া আমাৰ থাকি গ'ল যিবিলাক কোৱেশ্চন একচুয়ালি ফেক্টৰিয়েলৰ এইবিলাক থাকি গ'ল শেষ কৰি গ'লে ভাল হয় আচ্ছা মই চাই লম যদি ফেক্টৰিয়েলৰ কনসেপ্টটো তোমালোকক এই ইয়াৰ কনসেপ্টটো দিব পাৰো তেতিয়া হলে এই চেপ্টাৰটো আমি ইয়াতে শেষ কৰি যাম আজিলৈ এইখিনিতে সামৰিছো